আমাৰ দৈনন্দিন জীৱনত আমি কেইবাটাও ধৰণৰ সমস্যাত কেতিয়াবা ভোগো, যেনে ৰিলেশ্যনশ্বিপ হওক বা মানি প্ৰব্লেম হওক বা নিজৰ হেল্থৰ প্ৰব্লেম হওক বা নিজৰ কেৰিয়াৰ, এইবিলাক কেইবাটাও প্ৰব্লেমৰ আমি কেতিয়াবা সন্মুখীন হওঁ আৰু সেইবোৰৰ চলিউশ্যন আমি বিচাৰি নাপাওঁ। আৰু সেইবোৰৰ কাৰণে আমাৰ ইৰাণী শইকীয়া বাইদেউৰ এটা খুব ধুনীয়া এটা যোনটোৰ নাম হ'ল এক্সেছ বাৰ, আৰু সেই এক্সেছ বাৰ বৰ্তমান মোৰ আগত ট্ৰিটমেণ্ট এনেকৈ চলি আছে। আপোনালোকে এই ট্ৰিটমেণ্টৰ বিষয়ে মই আপোনালোকক জনাবলৈ লৈ আহিছোঁ। নমস্কাৰ, মোৰ নাম ইৰাণী শইকীয়া। মই এগৰাকী এক্সেছ বাৰ্ছ ফেচিলিটেটৰ হয়। মই ছেশ্যন দিয়াৰ লগতে মই ক্লাছো দিওঁ, আৰু মই দিয়া ছেশ্যন মোৰ পৰা ছেশ্যন লোৱাৰ বহুত কেইজন মানুহ মই সমস্যাৰ পৰা উলিয়াই আনিবলৈ সক্ষম হৈছোঁ। আৰু বহুত কেইজন মানুহৰ কি হয়, আপোনালোকে ক্লেৰিটি নাপায় বহুতখিনি মানুহে কি কৰিব লাগিব কি কৰিব নালাগিব। তো তেওঁলোকে কামখিনি কৰে, মই জাষ্ট তেওঁলোকক এটা ৰাস্তাহে দেখাই দিব পাৰোঁ, আৰু সেইটো কৰিবলৈ মই সক্ষম হৈছোঁ। আৰু আপোনালোকে যদি হেল্থৰ ক্ষেত্ৰত, কেৰিয়াৰৰ ক্ষেত্ৰত, ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত আৰু মানিৰ ক্ষেত্ৰত যদি বিভিন্ন ধৰণৰ সমস্যা আপোনালোকে সন্মুখীন হৈ আছে, আপোনালোকে মোৰ লগত এবাৰ যোগাযোগ কৰিব। মই আপোনালোকৰ সমস্যাখিনি সমাধান কৰিবলৈ চেষ্টা কৰিম, আৰু মোৰ যোগাযোগ কৰিবলৈ স্ক্ৰীণত দিয়া নম্বৰটোত যোগাযোগ কৰিলে হ'ব।